এই মুহূৰ্তত মই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পৰিৱেশ দেখুৱাই আছো। ক্ষেত্ৰী থানাৰ বিষয়াসকলে এইদৰে আচলতে পথ মুকলোৱাৰ চেষ্টা কৰিছে, কাৰণ যান বাহন সম্পূৰ্ণ বন্ধ হৈ পৰিছে, এক প্ৰকাৰ যান বাহন স্তব্ধ হৈ পৰিছে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে আচলতে প্ৰায় 10ৰ পৰা 12টা স্থানত এই মুহূৰ্তত যি আচলতে প্ৰকাণ্ড গছ উঘালি পৰা পৰিলক্ষিত হৈছে আৰু যি আচলতে যান বাহন আৰক্ষীসকল আছে তেওঁলোকে এই পথ মুকলোৱাৰ বাবে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ মই দুয়োচোৱা কিছু পৰিমাণে এই মুহূৰ্তত খুলি দিয়া হৈছে, যদিও বহু ঠাইত এই মুহূৰ্তত প্ৰায় 10ৰ পৰা প্ৰায় 12টা স্থানত গছ বাগৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তৰ পৰিৱেশ আমি দেখুৱাইছোঁ এক ভয়ংকৰ পৰিৱেশ, কাৰণ ভয়াৱহভাৱে আচলতে অহৰহভাৱে বতাহ আৰু যি ধুমুহা বতাহ আৰু বৰষুণে সমগ্ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান জঁটৰ সৃষ্টি কৰিছে। আৰু যান বাহন আৰক্ষীসকলে তেওঁলোকে এই বৰষুণৰ সময়তো আচলতে ৰাইজক সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে কৰ্মত নিয়োজিত হৈ আছে। এইদৰে ৰাইজক সুৰক্ষা দিয়াৰ স্বাৰ্থত তেওঁলোকে অহৰহভাৱে কাম কৰি আছে আৰু নিশাৰ ভাগত হাতত দা কুঠাৰ লৈ আচলতে বৰষুণত তিতি তেওঁলোকে কাম অব্যাহত ৰাখিছে। মই আৰক্ষী বিষয়া আছে। দাদা, আপোনালোকে ক্ষেত্ৰী যান বাহন আৰক্ষী? হয় হয়, আমি ক্ষেত্ৰী। কিমান স্থানত গছ পৰিছে? এই বহুত স্থানত পৰিছে, বহুত মানে 4-5টা কাটি কাটি আহি আছো আৰু এতিয়া মুকলি হৈছে আৰু মুকলি হৈছে অলপ বাকী। এতিয়া বহু স্থানত গাড়ী জাম হৈ আছে। জাম হৈ আছে, গাড়ী জাম হৈছে অলপ। গাড়ীটো হৈছে বৰ্তমান খুলিছে যদিও এই আগত অলপ 2টামান জেগাত আছে। চব আৰক্ষী লোক হয়? চব আৰক্ষী কৰ্তব্য পালন কৰি আছে। হয় হয়, নিজৰ কৰ্তব্য পালন কৰি আছো, যিহেতু কৰিবই লাগিব। এইদৰে দেখুৱাইছো যিসকল আৰক্ষী বিষয়া, যান বাহন আৰক্ষী বিষয়াসকলে আচলতে বিভিন্ন সময়ত দুৰ্ঘটনা হোৱা লোকসকলক যিদৰে সুৰক্ষা প্ৰদান কৰে, ঠিক তেনেদৰে আচলতে নিশাৰ ভাগত এইদৰে তেওঁলোকে ৰাজপথ মুকলাৰ বাবে তেওঁলোকে হাতত দা কুঠাৰ লৈ তেওঁলোকে ৰাজপথ মুকলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। আৰক্ষী পোছাক পিন্ধি নিশাৰ ভাগত এইদৰে তিতি তেওঁলোকে সম্পূৰ্ণ পথ মুকলোৱাৰ চেষ্টা কৰিছে। আৰু এইদৰে অসম আৰক্ষীয়ে নিজৰ কৰ্মৰ যি আচলতে কৰ্মদক্ষতা দেখুৱাবলৈ সক্ষম হৈছে, কাৰণ নিশাৰ ভাগত কোনো ধৰণৰ লেবাৰ নাপায়। মই উল্লেখ কৰিছোঁ যে নিশাৰ ভাগত কোনো লেবাৰ নাপায়, যাৰ বাবে তেওঁলোকে আচলতে নিজে হাতত দা কুঠাৰ লৈ এইদৰে আৰক্ষী বিষয়াই নিজৰ কৰ্মত নিয়োজিত হৈ আছে। আৰু এইদৰে অসম আৰক্ষী আচলতে যি ক্ষেত্ৰী যান বাহন আৰক্ষী তেওঁলোকে অহৰহভাৱে প্ৰচেষ্টা কৰি এইদৰে পথ মুকলোৱাৰ চেষ্টা কৰিছে। কাৰণ আমি এই মুহূৰ্তত ভিজুৱেলছত দেখুৱাইছিলোঁ যে বহু আচলতে জৰুৰীকালীন সেৱাৰ বাহন এই মুহূৰ্তত আবদ্ধ হৈ আছিল এই স্থানত, আৰু এই পথটো মুকলাই তেওঁলোকে আচলতে জৰুৰীকালীন সেৱাৰ গাড়ীসমূহ অহা যোৱাৰ বাবে সুচল ব্যৱস্থা কৰি দিছে। আৰক্ষীৰ লোক এজন আছে। দাদা, এই মুহূৰ্ততো লেবাৰ নাপায় ক'তো? হয়, লেবাৰ নাপায়, পুলিচ কেতিয়াবা লেবাৰো হ'বলগীয়া হয়। গতিকে এতিয়া আমাৰ পাব্লিকখিনি কেনেকৈ সুৰক্ষিত হ'ব, কেনেকৈ যান বাহন মানে যান জঁট নোহোৱাকৈ কেনেকৈ গাড়ীখিনি পাৰ হ'ব, তাকে আমি চেষ্টা কৰিছোঁ। নিশ্চিতকৈ বহুত ধন্যবাদ জনাইছোঁ। আৰু এইদৰে অসম আৰক্ষী আচলতে নিজৰ দায়িত্ব কৰ্তব্য পালন কৰাৰ লগতে আচলতে নিশাৰ ভাগত এইদৰে যি আচলতে ধুমুহা বতাহৰ ফলত প্ৰায় 10-12টা স্থানত গছ উভালি পৰিছিল, সেই গছসমূহ মুকলি কৰি তেওঁলোকৰ যাতায়াতৰ সুচল ব্যৱস্থা কৰাৰ বাবে তেওঁলোকে অহৰহভাৱে চেষ্টা অব্যাহত ৰাখিছে। কাৰণ বহু জৰুৰীকালীন সেৱাৰ বাহন আচলতে এই পথটোত বহু সময় ধৰি আবদ্ধ হৈ আছে। সেই দৃশ্য আমি এই মুহূৰ্তত নিউজ লাইভৰ টিভি স্ক্ৰীণত দেখুৱাই আছোঁ। আৰু এইদৰে তেওঁলোকে অহৰহভাৱে আচলতে বৰষুণ তিতি তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কেমেৰা পাৰ্চন ধ্ৰুৱৰ সৈতে মই ৰঞ্জু তালুকদাৰ, নিউজ লাইভ ক্ষেত্ৰী।